আজিও আমাৰ ভৈৰৱকুণ্ড সমষ্টিত লিষ্ট্ৰিং গাঁৱৰ পৰা 10গৰাকী অন্য পাৰ্টীৰ মানুহ আহি পেলাই যোগদান কৰিছে। তেওঁলোক বেছিভাগেই BPF-ৰ আছে, 2এজন বেলেগ পাৰ্টীৰ আছে। তেওঁলোকে যোৱা সময়খিনি BPF-ৰ খুব এক্টিভ কৰ্মী আছিল, কিন্তু ইমান সক্ৰিয় হিচাপে কাম কৰা স্বত্বেও তেওঁলোকে নিজৰ গাঁৱত BPF-ৰ চৰকাৰ সময়ত একো তেনেকৈ সুবিধা পোৱা নাছিলে। তাৰপিছত যোৱা 2020 চনৰ যিটো নিৰ্বাচন, তাতো তেওঁলোকে বেছিভাগেই তেওঁলোকৰ গাঁৱৰ বেছিভাগেই BPF-ক ভোট দিছিলে। UPPL-ৰ খুব বেছি হয়তো 50-60টা মানে ভোট আমি পাইছিলোঁ। আৰু যোৱা সময়খিনি বিশেষকৈ আমি চৰকাৰ গঠন কৰাৰ পিছতো বেছিভাগ কৰ্মী BPF-ৰ সমৰ্থক হৈ ৰৈছিল। কিন্তু বৰ্তমান যিটো পৰিস্থিতি, তাত দেখিছে যে UPPL-এ যোৱা 4টা বছৰ তেওঁলোকৰ গাঁৱত বহুত কাম কৰিছে। প্ৰায় 4টামান ৰাস্তা আমি পকী কৰিলোঁ, CC ব্লক ৰাস্তা। মাত্ৰ 2টামানহে ৰাস্তা এতিয়ালৈকে বনাবলৈ বাকী আছে। তাৰপিছত তেওঁলোকৰ এটা সমস্যা আছিল, সেইটো মন্দিৰৰ বাউণ্ডাৰী ৱাল বিচাৰিছিল, যে আমি দিব পৰা নাই, কিন্তু তথাপি আমি বনাম বুলি কৈছোঁ। আৰু সেইখিনি কাম কৰি দিয়াৰ দেখি আৰু বৰ্তমানৰ যি চৰকাৰ চলোৱা পাৰ্টী, সেই পাৰ্টীটোৰ নীতি আৰু আদৰ্শৰ প্ৰতি তেওঁলোকে ভাল পায়, এই পাৰ্টীত যোগদান কৰি আহিছে। আমি সুখী হৈছোঁ আৰু তেওঁলোকক আদৰণি জনাইছোঁ। এইকেইদিন আমাৰ প্ৰতিদিনে 15জন 20জনকৈ বিভিন্ন গাঁৱৰ পৰা ৰাইজ আহি পেলাই যোগদান কৰিছে। আজি 3 ঠাইত যোগদান কাৰ্যসূচী চলিছিল। আমাৰ ইয়াত 10জনৰ গ্ৰুপ, তাৰপিছত আমাৰ জাবৰিতলাত যোগদান হৈছিল, আৰু কৰামৰতো আজি যোগদান হৈছিল। সেইকাৰণে আজি 3টাৰ ভিতৰত মুঠ আমাৰ প্ৰায় 40জনমান যোগদান কৰিছে। আৰু প্ৰতিদিনে তেনেকৈ 40-50জন যোগদান কৰাৰ অৰ্থটোৱেই হ'ল যে ৰাইজ UPPL-ৰ প্ৰতি দিনে দিনে আকৰ্ষিত হৈছে, UPPL-ক সমৰ্থন কৰিবলৈ আগ্ৰহী হৈছে। আৰু সেইখিনি কাৰ্যই UPPL যে অহা নিৰ্বাচন ভাল ফল দিব, এই কথাখিনিকো সূচাইছে। আমি ধন্যবাদ দিছোঁ যিসকলে যোগদান কৰিলে, আৰু বিশেষকৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে আগতে যি পাৰ্টিতে নাথাকক, আজি যিহেতু জইন কৰিলে আৰু UPPL-ৰ সদস্য হ'ল, সেইকাৰণে UPPL-ৰ সদস্য হিচাপে আমাৰ UPPL-ৰ ঊৰ্ধ্বতন মহলৰ পৰা যিখিনি নিৰ্দেশ আহে, সেইমতে যাতে তেওঁলোকে কাম কৰে তাৰ আহ্বান থাকিল। আৰু আমাৰ পাৰ্টীৰ যি নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শ পালন কৰি যাতে তেওঁলোকে কাম কৰে। স্পেচিয়েলি অহা নিৰ্বাচনত তেওঁলোকে যাতে প্ৰধান ভূমিকা লৈ UPPL জিকাৰ ক্ষেত্ৰত কাম কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ প্ৰতিজনে UPPL কাম কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে, আৰু তেওঁলোকে নিশ্চয় কাম কৰিব। আমি আশা কৰোঁ তেওঁলোকৰ সহযোগ, তেওঁলোকৰ সমৰ্থন আৰু তেওঁলোকৰ UPPL প্ৰতি যি আশীৰ্বাদ, সেই আশীৰ্বাদে আমাৰ মাননীয় প্ৰমোদ বড়োৰ হাত আৰু অধিক সবল কৰিব, আৰু অন্ততঃ নেক্সট নিৰ্বাচনত আমি UPPL-এ অনায়াসে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। ৰিহন দৈমাৰী যদিও গাঁৱত সোমাইছে, ৰাইজৰ ওচৰত ভোট বিচাৰি গৈছে, ৰাইজৰ সমৰ্থন কিন্তু তেওঁ পোৱা নাই, ৰাইজৰ সঁহাৰি কিন্তু তেওঁ পোৱা নাই। বহু জেগাত কথা শুনি আহিব লগা বুলি আমি ৰিপৰ্ট পাই থাকোঁ। আৰু প্ৰশ্ন তেওঁৰ সেইটোৱে যে 20 বছৰ আপুনি কি কৰিছিল, আমাৰ কাৰণে কি দিছিল, সেই কথাটোকে মুখামুখি হ'ব লগা হৈ থকা বুলি আমি ৰিপৰ্টবিলাক পাই আছোঁ। যে তেওঁ নিজে হয়তো ৰাইজৰ মাজত সোমাবলৈ সাহস কৰা নাই, সেইকাৰণে তেওঁৰ ল'ৰাটোৰ জৰিয়তে ৰাইজক আনিব পৰা যায় নেকি, তাৰ এটা অপচেষ্টা চলাইছে। কিন্তু আমি যিখিনি দেখিছোঁ যে তেওঁৰ চেষ্টা ফলৱতী নহ'ব, কাৰণ তেওঁ টকাৰে বিভিন্ন প্ৰলোভন দি যুৱচামক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু যুৱচাম যিসকলক তেওঁৰ ল'ৰাই তেওঁৰ পাৰ্টীত আনিবৰ কাৰণে, তেওঁৰ পাৰ্টীৰ সেই কাম কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে, তেওঁলোক কিন্তু নিজৰ ভোটাৰ লিষ্টত নাম আছে নাই সন্দেহ, কাৰণ সৰু সৰু ল'ৰা, আৰু তেওঁলোকৰ কথা ৰাইজ পঠিয়াই নাযায়। সেইকাৰণে তেওঁৰ প্ৰচেষ্টাৰ একো ফল নহ'ব বুলি আমি খাটাং। আৰু য'তে নাযাওক ৰিহন দৈমাৰীয়ে সেই কথাৰে উত্তৰ দিব লগা হয়, উত্তৰ দিব নোৱাৰা হৈ আঁতৰি আহিব লগা যে
যোৱা 20 বছৰে আমাৰ কাৰণে কি কৰিলে, এই প্ৰশ্নতে তেওঁ মুখামুখি হ'ব লগা হয় আৰু তাৰ উচিত উত্তৰ তেওঁ দিব নোৱাৰে। কিন্তু তেওঁ নিজৰ বিফলতা থাকিবৰ কাৰণে ইউ পি পি এলক য'তে মতে কিবা কিবি বকে যে ইউ পি পি এলে যোৱা 4 বছৰ একোৱেই কৰা নাই। তেওঁ নিজৰ বাগানলৈ যোৱা ৰাস্তাটোকে বনাই লোৱা নাছিল, আমি বনাই দিলোঁ। তেওঁৰ নিজৰ গাঁৱতে ৰাস্তা বনাই দিছিল, আমি বনাই দিলোঁ। তেওঁৰ যিটো ক্ৰেচাৰ মিল আছে তালৈকে যোৱা ৰাস্তাটোকে বনাই লোৱা নাছিল, আমি বনাই দিলোঁ। আৰু তাত কি কি উদাহৰণ লাগে, আৰু সেইখিনিৰে আমি তেওঁৰ যিখিনি ৰাইজৰ মাজত অপপ্ৰচাৰ চলাইছে তাৰ উত্তৰ দিব পাৰোঁ। ধনগুৰি সমষ্টি অৱশ্যে বৰ্তমান বিজেপিৰে প্ৰাৰ্থী আছে, গৌতম দাস বিজেপিৰ। কিন্তু যোৱাবাৰৰ নিচিনা পৰিৱেশ এতিয়া নাই। যোৱাবাৰ গৌতম দাস কেনেকৈ জিকিছে তাৰ ইতিহাস আমি ক'ব লাগিলে কাৰোবাৰ অলপ বদনাম হয়, সেইকাৰণে মই ক'ব বিচৰা নাই। গৌতম দাস ইমান সহজে জিকা নাই, নিজৰ বুদ্ধিত নিজৰ বলত জিকা নাই, কাৰোবাৰ বলতহে জিকিছে। আৰু কিয় তেওঁক জিকাইছে এই কথাটোৰ উত্তৰ মই আজি দিব বিচৰা নাই। সেইকাৰণে এইবাৰ হয়তো গৌতম দাস জিকিব নাই সেইটো সন্দেহ আছে, কাৰণ গৌতম দাসৰ যি জনপ্ৰিয়তা সেইখিনি নাইকিয়া হ'ল। আৰু তেওঁ যোৱাবাৰ যিহেতু বেলেগৰ অক্সিজেনতহে জিকিছিল, এইবাৰ হয়তো তেনেকুৱা অক্সিজেন পোৱাৰ আশা নাই। সেইকাৰণে ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কৈছে এইটো কিমানখিনি সঁচাত ৰূপায়িত হ'ব হয়তো আমি ক'ব নোৱাৰোঁ, সময়েহে ক'ব।